তাৰপিছত কি হ'ল এনেকৈ মই বাহিৰত ওলাই আহি এনেকুৱা এটা চিঞৰ দিছোঁ কামাক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল লিখি গম পাইছে মই আজি আপোনালোকক জনাম যে কি L&T কনষ্ট্ৰাকশ্যনত ছেফটি ইঞ্জিনিয়াৰ জবটো বা ছেফটি ছুপাৰভাইজাৰ বা ছেফটি ইনস্পেক্টৰ এই জবটো মই কেনেকৈ পালোঁ। তো মোৰ ছাকচেছৰ মানে মোৰ যিটো ড্ৰিমৰ কাৰণে মই দিল্লীত পঢ়িছোঁ, মানে গুৱাহাটীত আছিল ইনষ্টিটিউটখন, দিল্লীত ট্ৰেইনিং কৰিছোঁ। আপোনালোকে আগৰ ব্লগ চাই গম পাইছে যিহেতু ইমান ষ্ট্ৰাগল কৰাৰ পিছতে মই সপোনৰ জবটো যিটো ভাবি পঢ়িছিলোঁ আৰু সেইটো ছাকচেছ হৈছোঁ। কেনেকৈ হৈছোঁ মই আপোনালোকক শ্বেয়াৰ কৰিম। আপোনালোকে কিজানি মোৰ ভিডিঅ'টো চাই অলপ হ'লে মটিভ পায় বা ইনস্পায়াৰ হয় যে এনেকৈ গ'লেও এনেকৈ তেনেকৈ কৰিলেও কামখিনি কৰি মানে কি কিবা এটা জব পাব পাৰি। আৰু যিটো মই জব কৰিছোঁ বহুতে নাজানে আমাৰ অসমত, মানে সিমান পাৰ্চেণ্ট 50% জানিলেও 50% মানুহে নাজানে ছেফটিটো কি হয়। তো আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম মোৰ ষ্ট্ৰাগলৰ পৰা ছাকচেছলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ব'লক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই যেতিয়া পঢ়া কমপ্লিট হ'ল, ট্ৰেইনিং কৰি আহিলোঁ আৰু এক্সাম হ'ল। তাৰপিছত কি কৰিলোঁ, মই ঘৰত এনেই বহি আছিলোঁ। ভাবিলোঁ যিহেতু মই ফায়াৰ টেকন'লজি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা কৰিলোঁ 1 ইয়াৰৰ, তো এতিয়া মই ছেফটিৰ কিবা এটা জবত সোমাব লাগে। তো সেনেকৈ মই গুৱাহাটীতে বিচাৰিলোঁ। তাৰপিছতে বিচৰাতে মই নৰ্থ গুৱাহাটীত এটা জব পাইছিলোঁ ছেফটি অফিচাৰৰ, কিন্তু 2 মাহ কৰি মই বাদ দিব লগা হ'ল অলপ প্ৰব্লেমৰ বাবে। তাৰপিছত ভাবিলোঁ যে কি প্ৰব্লেমটো মানে ক'ব নোৱাৰা প্ৰব্লেম আৰু তাৰপিছত ভাবিলোঁ যে কি এনেকৈ থাকিলে নহ'ব। যিটো মোৰ সপোন আছে L&T কনষ্ট্ৰাকশ্যনৰ ছেফটি ইঞ্জিনিয়াৰ বা ছুপাৰভাইজাৰ হোৱাৰ ষ্টাৰ্টিং আৰু ট্ৰেইনিং হিচাপত বা কৰিব মন আৰু তাৰপিছত ভাবিলোঁ যে কি এনেকৈ থাকিলে নহ'ব। মই ঘৰত যিহেতু এনেই আছোঁ, মই ভাবোঁ এমাহ 2 মাহ মই বায়'ডাটা দি ফুৰোঁ। মোৰ যিহেতু স্কুটি আছে, আপোনালোকে জানে, স্কুটি লৈ মই বায়'ডাটা লৈ এমাহ 2 মাহ পূৰা বায়'ডাটা দিলোঁ। যিমান কনষ্ট্ৰাকশ্যন লাইনত কাম চলি আছে, নৰ্থ গুৱাহাটীৰ ব্ৰিজখনেই হওক বা ইয়াত যোনটো প'ৰ্ট বনাই আছে জাহাজৰ প'ৰ্ট, তাৰপিছত ভাঙাগড়ৰ কেঞ্চাৰ ইনষ্টিটিউটখন এতিয়া কমপ্লিট হ'ল বাৰু, তাতে বা যিমান চলি আছে চবতে মই দিলোঁ। তাৰপিছত কি কৰিলোঁ, ভাবিলোঁ এমাহ 2 মাহমান ঘূৰিলোঁ গুৱাহাটীতে স্কুটি লৈ। তাৰপিছত কি কৰিলোঁ, ঘৰত থাকিলেও নহ'ব, স্কুটিৰ কিস্তি আছে, তাৰপিছত কিবা কিবি প্ৰব্লেমো আছে, কিস্তি দিব লাগিব আৰু কিস্তি নিদিলে মোৰ প্ৰব্লেম হৈ যাব পাৰে, কাৰণ ঘৰৰ পৰা সেইটো প্ৰভাইড কৰিব নোৱাৰে। তাৰপিছত ভাবিলোঁ যে কি মই এটা কাম কৰোঁ। তাৰপিছত এনেকৈ মোৰ গুৱাহাটীতে কিবা এটা প্ৰাইভেট কাম এটাত সোমালোঁ। এমাহ 2 মাহ কৰি আছিলোঁ। কৰি থকাৰ পিছত হঠাতে 1.5 মাহ নে 2 মাহ পিছত মই লাঞ্চ কৰি আছিলোঁ দুপৰীয়া, তেতিয়া ফোন কৰিছিল সিফালৰ পৰা, মানে L&T কনষ্ট্ৰাকশ্যনৰ পৰা ফোন আহিছিল মোৰ চিভিখন দেখি। তাৰপিছত ফোনটো ছুইচ অফ আছিল। ফোনটো অন কৰাৰ লগে লগে হোৱাটছএপত মেছেজ দেখিলোঁ যে মানে হিন্দীত কৈছে, আগাৰ তুমকো জব কা ইণ্টাৰভিউ দেনা হে তো ইছ নম্বৰ পে কল কিজিয়ে। তেতিয়া মোৰ এনেকুৱা লাগিছে মই কান্দিম নে হাঁহিম নে ফূৰ্তি কৰিম। ইমান কষ্ট কৰি আছিলোঁ বেলেগ এটা জবত, যিটো জব কৰি আছিলোঁ মানে বহুত কষ্ট হয়, পইচাও কম, কষ্টও বহুত। তাৰপিছত ভাবিলোঁ ভগৱানে এটা টাৰ্ণিং পইণ্ট দিছে, যিহেতু মই ৰখি থাকিলে আপোনাৰ আৰু এইটো জবৰ মোৰ ফিউচাৰ নাই। কিন্তু L&T কনষ্ট্ৰাকশ্যনৰ জানে আপোনালোকে নেটত চাৰ্চ কৰিলে গম পাব, যদি ষ্টাফ বনি যাব পাৰোঁ ন, ফিউচাৰ ভাল আৰু। তাৰপিছত ভাবিলোঁ যে কেনেকৈ থাকিলে মই লগে লগে কল কৰিলোঁ। নেটৱৰ্ক নাছিল, লগৰ এজনৰ পৰা কল কৰিলোঁ নেকি, নে নিজৰ পৰা কৰিলোঁ, পিছত নেটৱৰ্ক আহিছে বাৰু। কল কৰিলোঁ, কল কৰাৰ লগে লগে মই ক'লোঁ দাদা, মানে হিন্দীত কথা পাতিছোঁ, ছাৰ কব জানা হে ইণ্টাৰভিউ के लिए, তো बोला कि কাল আ যাও। মানে उसके बाद তাৰপিছত মই ক'লোঁ আৰু कि सर नहीं मैं आज ही जाऊँगा, आप हो सके तो मुझे इमरजेंसी ये जॉब चाहिए और एक टर्निंग पॉइंट मेरी ज़िंदगी में आया, तो मैं खोना नहीं चाहता ये मौका। सर ने तो उसके बाद सारे ক'লে আৰু যে কি ঠিক है तुम 1 बजे या 2
3 बजे बुलाया था शायद 1-4 बजे के अंदर बुलाया था তেতিয়া মই তাড়াতাড়িতে আহি পালোঁ এটিৰোড যোনটো ৰিজাৰ্ভ পুলিচৰ মই য'ত কৰি আছোঁ আছাম ৰিজাৰ্ভ পুলিচ প্ৰজেক্ট তাতে মাতিলে প্ৰথমতে মোৰ কণ্টেক্ট হৈছিল ভাঙাঘৰৰ ছাৰ এজনৰ লগত ভাঙাঘৰৰ কেঞ্চাৰ ইনষ্টিটিউট যে বনাইছিল তাৰ পৰা মোৰ কণ্টেক্ট আহিছিল তাৰপিছত ছাৰ এজন তুলসী ছাৰ বুলি মই অলৰেডি মিনি ভ্লগ এটা বনাইছোঁ বা ফটো উঠিছোঁৱে কেলকাতাৰ তুলসী ছাৰকো ধন্যবাদ জনাইছোঁ ছাৰে মানে তেনেকৈ ক'লে ঠিক আছে হিন্দীতে কৈছে বাৰু হিন্দী যিহেতু চলে তো এনেকৈ কৈছে এইটো এড্ৰেছত গুচি যোৱা তাৰপিছত আৰু ছেফটি অফিচাৰ যোনজন আছিল পদ্মনাথন ছাৰ এতিয়া মানে গুচি গ'ল বাৰু এল&টিৰ পৰা তিনিজনৰ কণ্টেক্ট হৈছে তাৰপিছত আৰু পদ্মনাথন ছাৰে মাতিলে ইণ্টাৰভিউ ল'লে ক'লে যে ঠিক আছে তোমাৰ ইণ্টাৰভিউটো ভালেই হৈছে বাৰু তোমাৰ ডকুমেণ্টছ এনেকৈ মানে যিখিনি বাহিৰত আৰু কিবাকিবি ল'লে বাকী এক্সট্ৰা কিছুমান ডকুমেণ্টছ লাগিলে সেই ডকুমেণ্টছখিনি লৈ মোক এদিন নে দুদিন পিছত মোক মানডে আছিল নেকি এটা সেই আছিল অক্টোবৰৰ 6 নে নৱেম্বৰৰ 6ত মই জইনিং কৰিলোঁ এই 5 মাহ চলি আছে তো ক'লে যে তেনেকৈ আহি যাবা তাৰপিছত আৰু মোৰ মনটো ভালে গ'ল তাৰপিছত আৰু সেই কৰিলোঁ আৰু ঠিক আছে থেংক ইউ ছাৰক ক'লোঁ আৰু ছাৰ মানে হিন্দীটো কৈছোঁ ছাৰ जो सबने के लिए मैं पढ़ाया था एल&टी कंस्ट्रक्शन सेफ्टी इंजीनियर और सुपरवाइजर बनने के लिए आज मैं इस मकाम तक पहुँचा तो थैंक यू सर फॉर गिविंग मी दिस अपॉर्चुनिटी उसके बाद তাৰপিছত মই ছাৰ দুজন ছাৰ আছিল কেঞ্চাৰ ইনষ্টিটিউটৰ আৰু কেলকাতাৰ তুলসী ছাৰ দুজনকে ফোন কৰি গ'লোঁ ছাৰ তেনেকৈ মই জবটো পাই গ'লোঁ মোৰ ব্ৰেকগ্ৰাউণ্ডত মহ দেখিব পাৰে আৰু মানে মহ উৰি আছে মই মানে কি আৰু লাচিত ঘাটত ভিডিঅ'টো বনাই আছোঁ বালিৰ ওপৰত তো মহ উৰি আছে উপায়টো নাই আৰু বনাব যিহেতু ভিডিঅ'টো আছে আৰু মই দিনত টাইম নহ'ল মানে তাৰপিছত কি হ'ল এনেকৈ মই বাহিৰত ওলাই আহি এনেকুৱা এটা চিঞৰ দিছোঁ ফেঞ্চি বজাৰত মানে এখন মুকলি ঠাইত এইখিনিতে আৰু এই বিল্ডিঙৰ কাম যে চলি আছে পাণবজাৰ তাৰে এইখিনি মানতে মই আহি মানে গছকেইডালৰ মাজতে আহি মই এনেকুৱা চিঞৰ মানে কি আৰু আগুৱাই নাযাম তো কেতিয়াও গিভ আপ কৰিব নালাগে ভগৱানে এটা লাইফ দিছে মা দেউতা দিছে মানে জীৱন এটা যে পাইছে সেইটো ভাবি এটাই ভাবিবা যে কি পৃথিৱীখন মোৰ মই কেৱল ভাল কাম কৰি আগুৱাই যাম কেতিয়াও মানে পিছ হুহুকি নাচাম